নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 26 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ মছজিদ মাদ্ৰাছা এফালৰ পৰা ভাঙিছে বিজেপি বিধায়কে বিজেপি বিধায়কৰ সমষ্টিত নাথাকিব কোনো মছজিদ মাদ্ৰাছা সমৰ্থকক লগত লৈ ভাঙি দিয়া হল মাদ্ৰাছা এটা ব্ৰেকিং নিউজ মছজিদ মাদ্ৰাছা শেষ কৰিবলৈ বিজেপি বিধায়ক নিজেই ওলাই আহিছে হাতত হাতুৰি লৈ মছজিদ মাদ্ৰাছা ভাঙিবলৈ আৰম্ভ কৰিছে বিজেপি বিধায়কে দেশৰ ৰাজধানীতে বিধায়কৰ এই ভয়ংকৰ কাণ্ড সমৰ্থকক লগত লৈ মছজিদ মাদ্ৰাছাত হাতুৰা এই মুহূৰ্তত বৈধ মছজিদ মাদ্ৰাছা ধূলিসাৎ কৰিছে বিধায়কজনে বিজেপি বিধায়ক কৰ্ণেল সিংহই ভাঙি দিছে মাদ্ৰাছা দিল্লীৰ পিতমপুৰত সংঘটিত হৈছে এই ঘটনা বিজেপি বিধায়ক কৰ্ণেল সিংহই ভাঙি দিছে মাদ্ৰাছাবোৰ দিল্লীৰ পিতমপুৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা জনাইছো পৰৱৰ্তী খবৰ আহি গৈছে ইউচিচি ইউনিফৰ্ম সিভিল কোড আহি গৈছে বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যত পুনৰ চলিব অভিযান এই মুহূৰ্তত বিগ নিউজ আহি গৈছে ইউচিচি বাল্য বিবাহ কৰিলেই যাব লাগিব জেললৈ বাল্য বিবাহ কৰোৱা যুৱক যুৱতী পিতৃ মাতৃও শাস্তিৰ সন্মুখীন হ'ব এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত আহি গৈছে ইউচিচি ইউনিফৰ্ম সিভিল কোডত বিবাহৰ বাবে কইনাৰ ন্যূনতম বয়স 18 আৰু দৰাৰ বাবে 21 বছৰ হ'ব লাগিব উপপঞ্জীয়কৰ জৰিয়তে বিবাহ পঞ্জীয়ন কৰিব লাগিব এটা বিগ নিউজ এই মুহূৰ্তত লিভ-ইনত থকা দম্পতীয়ে নাম পঞ্জীয়ন কৰিব লাগিব আইন উলংঘা কৰিলেই সন্মুখীন হ'ব শাস্তিৰ ভাৰতীয় ন্যায় সংহিতা আৰু বাল্য বিবাহ প্ৰতিৰোধ আইন 2006ৰ অধীনত হ'ব শাস্তিৰ বিধান 7 বছৰ পৰ্যন্ত হ'ব পাৰে জেল কাৰাদণ্ড হ'ব কেৱল কিমানেই নহয় 1 লাখ টকাৰ জৰিমনা ভৰিব লাগিব বিবাহ কৰিলেই 7 বছৰ জেল প্ৰতাৰণা আৰু বলপূৰ্বক বিবাহ কৰিলে 7 বছৰৰ জেল আৰু জৰিমনা দুয়োটাই লোৱা হ'ব আজি বিধানসভাতেই উত্থাপন হৈছে ইউচিচি আইন ভংগকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে চলাব কঠোৰতম অভিযান এটা ব্ৰেকিং নিউজ যিসকলে আইন উলংঘা কৰিব তেওঁলোকৰ কাৰণে কঠোৰ হৈ পৰিব আৰক্ষী একচন আৰম্ভ কৰা হ'ব আইন নামানিলে হ'ব ভয়ংকৰ বিপদ পৰৱৰ্তী খবৰ একচন বোৰ্ডত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসম সুৰক্ষিত কৰিবলৈ বংগৰ চৰকাৰৰ সৈতে বৃহৎ পদক্ষেপ এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো বাংলাদেশীৰ বিৰুদ্ধে একচন মোডত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বংগ চৰকাৰৰ সৈতে ল'লে বৃহৎ পদক্ষেপ এটাও অনুপ্ৰৱেশকাৰী অসম কিংবা বংগত সোমাব নোৱাৰিব অনুপ্ৰৱেশকাৰীক ৰুদিবলৈ গ্ৰহণ কৰিছে কঠোৰ স্থিতি এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ ভাৰত বাংলাদেশ সীমান্তত দিয়া হৈছে কাঁটাতাৰৰ বেৰ সীমান্ত অঞ্চলৰ নিৰাপত্তা বংগ চৰকাৰে গতাই দিছে কেন্দ্ৰীয় সুৰক্ষা বাহিনীক এটা গুৰুত্বপূৰ্ণ খবৰ শিলিগুৰি কৰিডৰত অধিক কটকটীয়া কৰা হৈছে পশ্চিমবংগত অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে বিজেপি চৰকাৰ জাতীয় সুৰক্ষা আৰু জনগাঁথনিৰ ভাৰসাম্য সুৰক্ষিত কৰাৰ স্বাৰ্থত এই পদক্ষেপ অনুপ্ৰৱেশলৈ 2খন ৰাজ্যতে গ্ৰহণ কৰা হৈছে কঠোৰ ব্যৱস্থা জাতীয় সুৰক্ষিত কৰাৰ স্বাৰ্থত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে অনুপ্ৰৱেশকাৰী ৰুদিবলৈ 2খন ৰাজ্যতে গ্ৰহণ কৰা হৈছে কঠোৰ ব্যৱস্থা মুছলমানৰ হৈ মাত মাতিব কংগ্ৰেছীয়ে লৈছে এক বৃহৎ সিদ্ধান্ত সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ মুছলমানৰ হৈ মাত মাতিব কংগ্ৰেছীয়ে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়াৰে পৰা কোনো সংকোচ নকৰাকৈ মুছলমান বুলি কব কংগ্ৰেছে সংখ্যালঘুৰ পৰিৱৰ্তে মুছলমান শব্দ প্ৰয়োগৰ নিৰ্দেশ ৰাহুল গান্ধীৰ
মুছলমানৰ সমস্যা নিসংকোচে উপস্থাপন কৰিবলৈ ৰাহুলৰ নিৰ্দেশ কংগ্ৰেছৰ সংখ্যালঘু কোষৰ বৈঠকত ৰাহুল গান্ধীৰ ঘোষণা বিগ নিউজ মুছলমানৰ অন্যায়ৰ বিৰুদ্ধে মাত মাতক কংগ্ৰেছে প্ৰতিগৰাকী মুছলমান কংগ্ৰেছী সদস্যলৈ আহ্বান জনাইছে মুছলমানৰ কথা ক'বলৈ লাজ নকৰিব মুছলমানৰ কাৰণে প্লেটফৰ্মৰ সৃষ্টি কৰিব কংগ্ৰেছে মুছলমান শব্দ প্ৰয়োগ কৰাৰ পৰা বিৰত নাথাকে কংগ্ৰেছে এতিয়াৰে পৰা কোনো সংকোচ নকৰাকৈ মুছলমান বুলি ক'ব কংগ্ৰেছে নেতা খবৰ হৈছে জম্মু কাশ্মীৰত 300 পৰ্যটক আবদ্ধ হৈ পৰিছে জম্মু কাশ্মীৰত আবদ্ধ হৈ পৰিছে এক ভয়ংকৰ ঘটনা জম্মু কাশ্মীৰত 300ৰো অধিক পৰ্যটকৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে গুলমাৰ্গত আৰম্ভ হৈছে উদ্ধাৰ অভিযান এই মুহূৰ্তত এটা বিগ নিউজ মাছ আকাশতে আবদ্ধ হৈ পৰিল 3 শতাধিক পৰ্যটক ৰূপে বিকল হৈ পৰাত আবদ্ধ হৈ পৰিছে পৰ্যটকসকল গুলমাৰ্গত কেৱল কাৰত আবদ্ধ হৈ পৰে পৰ্যটকসকল প্ৰতিকূল বতৰৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে বৰ্তমানে ঘটনাস্থলীত চলি আছে উদ্ধাৰ অভিযানত নামি পৰিছে ভাৰতীয় সেনা জম্মু কাশ্মীৰত 300ৰো অধিক পৰ্যটকৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে গুলমাৰ্গত আৰম্ভ হৈছে উদ্ধাৰ অভিযান পৰৱৰ্তী খবৰ গোৱালপাৰাৰ পৰা আৰম্ভ হ'ব ৰাজ্যত উচ্ছেদ অভিযান বন্ধ কৰা হ'ব মাদ্ৰাসা এটা ব্ৰেকিং এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ কাৰণে সবাতোকৈ ডাঙৰ খবৰ গোৱালপাৰাৰ পৰাই আৰম্ভ হ'ব হিমন্ত বিশ্ব শৰ্মাৰ উচ্ছেদ অভিযান গোৱালপাৰা পশ্চিমৰ পৰা আৰম্ভ হ'ব উচ্ছেদ গোৱালপাৰাত বন্ধ হ'ব লাভ জেহাদ অবৈধ মাদ্ৰাসাও বন্ধ কৰা হ'ব হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰ গোৱালপাৰাৰ উচ্ছেদক লৈ বৃহৎ ঘোষণা পশ্চিম গোৱালপাৰাৰ বিধায়কৰ অসমৰ উচ্ছেদ চৰকাৰে গোৱালপাৰাৰ পৰা আৰম্ভ কৰিব বুলি মন্তব্য পবিত্ৰ ৰাভাৰ গোৱালপাৰাত ঘোষণা কৰা হ'ল উচ্ছেদ অভিযান আৰু গোৱালপাৰাৰ পৰাই আৰম্ভ হ'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ উচ্ছেদ অভিযান পৰৱৰ্তী খবৰটো হৈছে ধন দাবী কৰা ঋতু গগৈলৈ আৰক্ষীৰ গুলী এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ধন দাবী কৰা যুৱকলৈ 4টাকৈ গুলী আৰক্ষীৰ গুলীত আহত হৈছে ঋতু গগৈ শিৱসাগৰ বগীদলত এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে যুৱকজনৰ ভৰিত লাগে 4টাকৈ গুলী ঘটনাৰ পাছতে পৰিয়ালত উঠিছে কান্দোনৰ ৰোল লাচিত গগৈ নামৰ ব্যৱসায়ীৰ পৰা দাবী কৰা ধন নিবলৈ আহিছিল ঘটনাৰ বিষয়ে গম পাই আৰক্ষীয়ে কৰিছে এনকাউণ্টাৰ আৰক্ষীক দেখি পলাবলৈ খোজোতে আৰক্ষীয়ে কৰিছে গুলী হস্পিটেলত উপস্থিত আৰক্ষীৰ উচ্চ পদস্থ বিষয়া শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ পৰা ডিব্ৰুগড়লৈ নিয়া হ'ব ঋতু গগৈক শিৱসাগৰত এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে পৰৱৰ্তী খবৰ 2 আগষ্টৰ পৰা দেশজুৰি আৰম্ভ হ'ব লোকপিয়ল এটা গুৰুত্বপূৰ্ণ খবৰ 2 আগষ্টৰ পৰা লোকপিয়ল আৰম্ভ হ'ব দেশজুৰি সমগ্ৰ ৰাজ্যত 2 আগষ্টৰ পৰা আৰম্ভ হ'ব লোকপিয়ল 17 আগষ্টৰ পৰা ঘৰে ঘৰে যাব গণনাকাৰী বিষয়া এটা বিগ নিউজ এই মুহূৰ্তত 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব লোকপিয়ল 2011 চনত হৈছিল দেশজুৰি লোকপিয়ল SE পৰ্টেল যোগে নাগৰিকে নিজে তথ্য দাখিল কৰিব পাৰিব লোকপিয়লৰ বাবে ৰাজ্যত নিয়োগ কৰা হৈছে 85,000 গণনাকাৰী বিষয়া লোকপিয়ল বিশ্বজিৎ পেগুৱে আনুষ্ঠানিকভাৱে এই তথ্য জনাইছে দেশৰ জনসংখ্যা জানিবলৈ কৰা হয় লোকপিয়ল আৰু কিমান মানুহ গাঁৱত থাকে কিমান মানুহ চহৰত থাকে সেয়া বুজিবলৈ জানিবলৈ
শিক্ষা চিকিৎসা ৰাস্তা আদি পৰিকল্পনা কৰিবলৈ চৰকাৰী আঁচনি ক'ত বেছি প্ৰয়োজন সেয়া নিৰ্ধাৰণ কৰিবলৈ চৰকাৰী চাকৰি অৰ্থনৈতিক উন্নয়ন আদি বিভিন্ন কাৰকৰ বাবে কৰা হয় জনগণনা ভাৰতত সাধাৰণতে 10 বছৰত এবাৰ হয় লোকপিয়ল প্ৰায় 15 বছৰ পাছত ৰাজ্যজুৰি হ'ব লোকপিয়ল সমগ্ৰ ৰাজ্যতে 2 আগষ্টৰ পৰা আৰম্ভ হ'ব লোকপিয়ল আগবাঢ়িছো পৰৱৰ্তী খবৰ ৰাজ্যৰ প্ৰতিখন বিদ্যালয়লৈ অসম আৰক্ষীৰ নিৰ্দেশনা আহি পৰিছে এটা ব্ৰেকিং এই মুহূৰ্তত সাৱধান হওক শিক্ষক সমাজ ৰাজ্যৰ জাননী জাৰি কৰিছে অসম আৰক্ষীয়ে প্ৰতিখন বিদ্যালয়ে মানিব লাগিব এই পৰামৰ্শ সামাজিক মাধ্যমত শিশুৰ ফটো বা ভিডিঅ' পোষ্ট কৰিব নোৱাৰিব মুখমণ্ডল ব্লাৰ কৰি দিব লাগিব ফটো এই মুহূৰ্তত এটা ডাঙৰ খবৰ শিশুৰ সম্পূৰ্ণ নাম শ্বেয়াৰ কৰিব নোৱাৰিব পৰিচয় পত্ৰ ফোন নম্বৰ শ্ৰেণীৰ সবিশেষো কৰিব নোৱাৰিব শ্বেয়াৰ শিশুৰ পিতৃ মাতৃ কোনো ধৰণৰ পোষ্ট টেগ কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱা হৈছে বিগ নিউজে মতে জনাইছো স্কুলীয়া ভ্ৰমণ অনুষ্ঠান আউটডোৰৰ প্ৰকৃত সময় কৰিব নোৱাৰিব পোষ্ট প্ৰচাৰ কৰাৰ পূৰ্বে প্ৰতিটো পোষ্ট পুনৰীক্ষণৰ আহ্বান জনোৱা হৈছে অভিভাৱকে আপত্তি কৰা যিকোনো বিষয়বস্তু ততালিকে আঁতৰাব লাগিব শিক্ষক আৰু কৰ্মচাৰীক এআইৰ অপব্যৱহাৰ সন্দৰ্ভত সজাগ কৰিবলৈ আহ্বান জনোৱা হৈছে প্ৰতিখন বিদ্যালয়লৈ 8টাকৈ পৰামৰ্শ দিছে অসম আৰক্ষীয়ে ৰাজ্যৰ প্ৰতিখন বিদ্যালয়লৈ জাননী জাৰি কৰিছে অসম আৰক্ষীয়ে আন এটা খবৰ হৈছে দেশত আৰম্ভ হৈছে ভয়ংকৰ ইবোলা ভাইৰাছৰ আক্ৰমণ এই ইবোলাৰ আতংকত কম্পমান হৈ পৰিছে আফ্ৰিকাৰ 900 সন্দেহজনক ৰোগী ইতিমধ্যে চিনাক্তকৰণ কৰা হৈছে কংগোত ইবোলা ভাইৰাছৰ মোকাবিলাৰ বাবে নিৰীক্ষণ বৃদ্ধি কৰাৰ সমান্তৰালভাৱে নতুন নতুন আক্ৰান্তৰ ঘটনাও পোহৰলৈ আহিছে বিশ্ব স্বাস্থ্য সংস্থাই জানিবলৈ দিয়া মতে এতিয়ালৈকে 900ৰো অধিক সন্দেহজনক ৰোগীৰ সন্ধান পোৱা গৈছে ইয়াৰ ভিতৰত 101টা ঘটনা নিশ্চিত কৰা হৈছে কংগোত এই ৰোগ সৰ্বাধিকভাৱে বিয়পি পৰিছে প্ৰায় 50 লাখ লোকৰ বাসস্থান এই অঞ্চলটো দীৰ্ঘদিন ধৰি সংঘাত চলি আহিছে ইয়াৰে প্ৰতি 4 জনৰ ভিতৰতে এজনক মানৱীয় সহায়ৰ প্ৰয়োজন হৈছে আৰু প্ৰতি 5 জনৰ ভিতৰতে এজন নিজৰ ঘৰ এৰি স্থানচ্যুত হ'বলগীয়া হৈছে পৰৱৰ্তী হৈছে মুছলমান মহিলাৰ কথা ভাবি ইউচিচি অনা হলে বিজেপি চৰকাৰে উচ্ছেদৰ নামত মুছলমান মহিলা পৰিয়ালক ইমান অশান্তি নকৰিলেহেঁতেন ইয়া কেৱল ফুলজাৰিহে মুছলমান সমাজত পূৰ্বে ইউচিচিত থকা সকলো নিয়ম আছে ধুবুৰীত বিধায়িকা এগৰাকী বেবী বেগমে বিস্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হৈছে খবৰ 29 মেত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায়দান এটা ডাঙৰ খবৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে অহা 29 মেত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ওপৰত ৰায়দান কৰিব উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ পাছতেই শ্যামকানু মহন্ত মালয়েছিয়ালৈ পলায়ন কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে এই ঘটনাক কেন্দ্ৰ কৰি ইতিমধ্যে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ইফালে চৰকাৰী অধিবক্তাই আদালতত যুক্তি দাঙি ধৰি কয় যে যদি শ্যামকানু মহন্তই জামিন লাভ কৰে তেন্তে তেওঁ পুনৰ পলায়ন কৰাৰ আশংকা আছে ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ আদালতে আজি গ্ৰহণ কৰিছিল জামিনৰ শুনানিত শ্যামকানুৰ হৈ যুক্তি দিছিল জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই আৰু জামিন নাকচৰ বাবে যুক্তি দৰ্শাই মহাধিবক্তা দেৱজিৎ লন শইকীয়াই যুক্তি দাঙি ধৰিছিল এই সন্দৰ্ভত অহা 29 মেত গুৱাহাটী উচ্চ ন্যায়ালয়ে চূড়ান্ত ৰায়দান দিব যাচু পৰৱৰ্তী খবৰ সদন চলি থকাৰ মাজতেই এবাৰ তৰ্কত লিপ্ত হৈছে
বিধায়ক অখিল গগৈ আৰু শিলাদিত্য দেৱ। শিলাদিত্য দেৱে সদনত চাই ভাষণ দিয়াক লৈ আপত্তি অখিল গগৈৰ।